অহা 23 এপ্ৰিল তাৰিখে ঘোষণা কৰিব পাৰে এইচএছ অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী এক্সামিনেশ্যনৰ ৰিজাল্টসমূহ। তোমালোক সকলোৱে নিশ্চয় গম পাইছা, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টসমূহ বৰ্তমানলৈকে দিয়া হোৱা নাই। গতিকে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ যি ফলাফলসমূহ সেয়া 23 এপ্ৰিল তাৰিখে ঘোষণা কৰাৰ সম্ভাৱনা বহুতেই বেছি আছে। বৰ্তমান সময়ত অসম মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা গম পোৱা গৈছে যে তেওঁলোকৰ যি এই পঢ়ি চোৱা প্ৰক্ৰিয়া আছে সেই বৰ্তমান সময়ত সেই সকলোবোৰ সম্পূৰ্ণ হৈছে আৰু যিখিনি তেওঁলোকৰ ফালৰ পৰা কাম কৰিবলগীয়া আছিলে সেই সকলোখিনি কাম সম্পূৰ্ণ হৈছে। গতিকে তোমালোকৰ ৰিজাল্টসমূহ 2 এদিনৰ ভিতৰতে অৰ্থাৎ 23 তাৰিখতো দিয়াৰ সম্ভাৱনা আছে। গতিকে এই ভিডিঅ'টোৰ তথ্যখিনি ফিক্স বুলি কৈ নিদিওঁ মই, যিহেতু কোনো নটিফিকেশ্যন ওলোৱা নাই অফিচিয়েলি। আৰু যদি পৰীক্ষা বিষয়ক লৈ কিবা নটিফিকেশ্যন বা আপডেট থাকে অন্য ভিডিঅ'ৰ মাধ্যমেৰে তোমালোকক জনাই দিয়া হ'ব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো এটা লাইক কৰিবা।